চলি আছে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰু এই অধিৱেশনত দেখা গ'ল বকছয়গাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰাজু মেছৰ মন্তব্য বকছয়গাঁও সমষ্টিৰ অন্তৰ্গত লাম্পিৰ বিভিন্ন সীমা সমস্যা পানীৰ সমস্যা ও মোবাইল নেটৱৰ্কিংৰ সমস্যাকে ধৰি বিভিন্ন সমস্যা দাঙি ধৰিলে পবিত্ৰ বিধানসভাৰ সদনৰ মজিয়া দেখুৱাইছো তেখেতৰ মন্তব্য সন্মানীয় অধ্যক্ষ মহোদয় মই বকছয়গাঁও সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈ আহিছোঁ আৰু মোক এই সদনত ক'ব দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 2 জুলাই আমাৰ বকছয়গাঁও সমষ্টিৰ যিটো আপোনাৰ লাম্পি বুলি জেগা আছে এই জেগাটো আপোনাৰ মেঘালয় আৰু অসমৰ এটা সীমান্তৱৰ্তী অঞ্চল। এই অঞ্চলৰ যিজন গামবুঢ়া কৃষ্ণ শৰ্মা বুলি মোক 2 তাৰিখে ফোন কৰিলে আৰু তেওঁ মোক অৱগত কৰিলে যে দাদা ইয়াত আমাৰ মেঘালয়ৰ গাড়ীবিলাকে আহি মেঘালয়ৰ মানুহবিলাকে আহি গছ কাটিছে, ইয়াৰ পূৰ্বেও কাটিছে, গতিকে আমি আগত কাৰোবাক ব্যক্ত কৰিলেও কোনো দেখা কৰা মানুহ নাছিলে, যিহেতুকে আপুনি এইবাৰ বিধায়ক হৈ আহিছে গতিকে আপুনি এবাৰ পৰিদৰ্শন কৰিব নেকি। তেওঁ মোক 2 তাৰিখে সন্ধিয়া ফোন কৰিলে। সেই সন্ধিয়া লগালগ মই আপোনাৰ আমাৰ CDC বকৰ CDCৰ চাহাবক ফোন কৰিলোঁ, লগতে মই আপোনাৰ চাৰ্কেল অফিচাৰকো ফোন কৰিলোঁ আৰু সেই অঞ্চলত আপোনাৰ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ অধীনত পৰে তাৰে যিজন আপোনাৰ পাৰিষদ অৰ্জুন চেত্ৰী ডাঙৰীয়াকৰ লগত লৈ 3 তাৰিখে আমি পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিলোঁ। 3 তাৰিখে ৰাতিপুৱা আমি তালৈকে গ'লোঁ, গৈ দেখিলোঁ তাতে আপোনাৰ ৰাস্তাৰ কিনাৰত বহুত গছ আপোনাৰ কাটি পেলাই থৈ দিছে আৰু মেঘালয় ৰেজিষ্টাৰ্ড গাড়ী আপোনাৰ ভিতৰলৈকে সোমাই আহিছে, সোমাই আহি তেওঁলোকে লোড কৰিছে। লোড কৰি মানে উন্মুক্তভাৱে তেওঁলোকে মানে এইবিলাক স্মাগল কৰি লৈ গৈ আছে। এতিয়া মই গৈ তাতে ওচৰত আমাৰ যিটো আপোনাৰ বৰ্ডাৰ আউটপোষ্ট আছে তেওঁলোকক লগ ধৰিলোঁ, লগ ধৰি বোলো এইটো কি ব্যৱস্থা এনেকুৱা। তেতিয়া তেওঁলোকে ক'লে যে এইটো মানে দীৰ্ঘদিনীয়া এটা সংঘাত চলি আছে, এইটো এনেকৈ মানে চলিয়ে থাকে, আপোনালোকে কি ইয়াতে নীৰৱ দৰ্শক হৈ থাকে নেকি। আমি আৰু আমাৰ হাত পাও বান্ধা, আমাৰ এখন মানে পেট্ৰলিং কৰিবৰ কাৰণে আমাৰ এখন গাড়ীও নাই ইয়াতে। গতিকে মই দেখি অলপ মানে মোৰ কাৰণে এইটো এটা এনেকুৱা অনুভৱ হ'ল যেন মানে কোনো এটা আপোনাৰ কোনো ছিষ্টেম নাই, সেইটো এটা আপোনাৰ ন' মেন্স লেণ্ড হৈ আছে এতিয়া। গতিকে মই আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক মই আহ্বান কৰিম যাতে তাত আপোনাৰ আমাৰ অসম চৰকাৰ যাতে কৰ্তৃত্বটো যাতে আপোনাৰ বাহাল থাকে আৰু তাত যাতে আপোনাৰ যিটো আউটপোষ্ট আছে এই আউটপোষ্টত যাতে আপোনাৰ এখন বলেৰ' গাড়ী দিয়াৰ ব্যৱস্থা কৰে। তেওঁলোকে পেট্ৰলিঙো কৰিবৰ কাৰণে তেওঁলোকৰ আপোনাৰ গাড়ী নাই। তাত মই গৈ কিনে আকৌ এটা কেইটামান বস্তু আপোনাৰ মানে মই দৃষ্টিগোচৰ হ'ল। এটাটো হ'ল আপোনাৰ যিটো আপোনাৰ বৰ্ডাৰ আউটপোষ্ট আছে, ধৰি লওক মই আপোনাক কেনেকৈ বুজাম, খানাপাত আমাৰ আপোনাৰ আউটপোষ্টটো আছে আৰু মেঘালয় পুলিচৰ আপোনাৰ আউটপোষ্টটো আছে আপোনাৰ দিছপুৰত মানে গণেশগুৰিত। এতিয়া মোৰ এইটো বস্তু বোধগম্য নহ'ল যে আমাৰ মাটি নে কাৰ মাটি আপোনাৰ এইটো। তেওঁলোকে আমাৰ মাটিৰ ফালে সোমাই আহিছে আৰু আমি গৈছোঁ একদম সীমান্ত মানে হেৰিলৈকে লাষ্ট পইণ্টলৈকে। গতিকে এইবিলাক বস্তু মই আপোনাৰ জৰিয়তে বিভাগীয় মন্ত্ৰীক মই অৱগত কৰালোঁ আৰু লগতে কিছুমান তাত বসবাস কৰা মানুহসকলৰ যিবিলাক সমস্যা সেই বিষয়ে আপোনালোকক মই এই সদনৰ জৰিয়তে অৱগত কৰাব বিচাৰিছিলোঁ। তাত আপোনাৰ গৈ দেখিলোঁ তাত আপোনাৰ যিবিলাক বসৱতী আছে, যিবিলাক মানুহ তাতে বসবাস কৰি আছে, তেওঁলোকক সুধিলোঁ যে আপোনালোকে ইয়াতে মাটিৰ পাট্টা পাইছে নাই। তেওঁলোকে কৈছে আমাৰ কোনো মাটিৰ পাট্টা নাই ইয়াতে। এইবিলাক বোলে আপোনাৰ NC ভিলেজ। NC ভিলেজটো শব্দটো মোৰ কাৰণে নতুন। NC ভিলেজ মই যেতিয়া আপোনাৰ চাৰ্কেল অফিচাৰক সুধিলোঁ তেওঁ মোক ক'লে নন কেডেষ্ট্ৰেল কিবা লেণ্ড, তাত আপোনাৰ কোনো জৰীপ হোৱা নাই, গতিকে তাত কোনো মানুহৰ পাত্তা নাই। যিহেতুকে কোনো মানুহৰ পাত্তা নাই তাত আপোনাৰ যিসকল খেতিয়ক আছে গোটেইবোৰ তাতে খেতিয়কে, তাতে চাকৰি কৰা মানুহ কোনো নাই তাতে। গতিকে তেওঁলোকে আপোনাৰ PM কিষাণৰ যিটো আপোনাৰ সুবিধা এই সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হৈছে। গতিকে মই আহ্বান কৰিম আপোনালোকৰ জৰিয়তে যে তাত আপোনাৰ অতি শীঘ্ৰে যাতে সেইবোৰ মাটি তাত যাতে জৰীপ কৰে, জৰীপ কৰি তাত যাতে আপোনাৰ যিসকল মানুহ তাতে বসবাস কৰি আছে তেওঁলোকক
ভূমি পাট্টা প্ৰদান কৰাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিব লাগে যিহেতুকে ভূমি পট্টা তাত দিয়াৰ ব্যৱস্থাই নাই তাতে গতিকে তেতিয়া কি হয় আপোনাৰ মেঘালয়ৰ পৰা আপোনাৰ যিবিলাক প্ৰব্ৰজনকাৰী প্ৰবৃত্তিৰ মানুহ আছে দুষ্কৃতিকাৰী এই দুষ্কৃতিকাৰীবিলাকে আপোনাৰ ইয়াত সোমাই আহি তেওঁলোকে মাটিবিলাক আমাৰ দখল দিয়া আপোনাৰ মানে পৰিলক্ষিত হৈছে দ্বিতীয় কথা তাত আপোনাৰ মানুহৰ পানী খোৱাৰ কাৰণে কোনো ব্যৱস্থা নাই তাত যিবিলাক মানুহ তাত বসবাস কৰি আছে তাত পানী খোৱাৰ মই ব্যৱস্থা দেখা নাই মই সুধিলোঁ যে আপোনালোকে কি পানী খায় তেওঁলোকে তাতে বোলে নিজৰাৰ পানী খায় তাতে এটা চৰকাৰে জেজেমৰ অধীনত আপোনাৰ স্কিম এটা আৱৰ্তন দিছিলে কিন্তু সেই জেজেম স্কিমটো চাগে আপোনাৰ পৰৱৰ্তী দিনত কণ্ট্ৰেক্টৰে আপোনাৰ পইচা নোপোৱাৰ কাৰণে চাগে আপোনাৰ সেইটো কমপ্লিট কৰিব নোৱাৰিলে আৰু সেইকাৰণে তাতে আপোনাৰ আজিও আপোনাৰ মানুহে নিজৰা পানী খাব লাগে গতিকে মই এই পবিত্ৰ সদনৰ জৰিয়তে আপোনাৰ জৰিয়তে মই এই কথাখিনি অৱগত কৰালোঁ বিভাগীয় মন্ত্ৰীক গতিকে আশা ৰাখিছোঁ এইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ ল'ব আৰু এটা সমস্যা মোৰ তাত দৃষ্টিগোচৰ হ'ল তাতে মই দেখিলোঁ তাতে আপোনাৰ মোবাইল নেটৱৰ্ক নাই যেতিয়া তাতে মোবাইল নেটৱৰ্ক নাই মই তেতিয়া সুধিলোঁ আপোনালোকে কেনেকৈ যোগাযোগ কৰে আমি এতিয়া কিবা কৰি আপোনাৰ এয়াৰটেলৰ 2G ব্যৱস্থা আছে ডাটাটো ব্যৱস্থাই নাই গতিকে মোক তাৰে মানুহবিলাকে ক'লে ছাৰ আপোনালোকে পাৰিলে এটা BSNL টাৱাৰ বহোৱাৰ ব্যৱস্থা কৰিব নেকি গতিকে মই আগ্ৰহ কৰিম লাম্পি অঞ্চলত তাতে এটা আপোনাৰ 4G নেটৱৰ্ক সহ এটা আপোনাৰ তাতে BSNL টাৱাৰ আপোনাৰ ব্যৱস্থা তাতে আপোনাৰ বহোৱাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰে 3 নম্বৰতে আৰু এটা বস্তু আৰু এটা ব্যৱস্থা মই আপোনাৰ মানে আগ্ৰহ কৰিম সেইটো হ'ল তাতে যাতে আপোনাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে এখন বাছ দিয়াৰ ব্যৱস্থা কৰে বকো চহৰলৈকে তেওঁলোকে যাতে আপোনাৰ মানে ডেইলি আহিব পাৰে এখন বাছ আৰু সন্ধিয়া যাতে সেইখন বাছ আপোনাৰ তালৈকে গুচি যায় গতিকে তাত আপোনাৰ